এইটো হৈছে এটা বহুত কামত অহা বস্তু এইটোৰে কি কৰিব পাৰি জানেনে সেই যে আমাৰ গৰম কাপোৰসমূহত ববলিং উঠে বা আমি উবা উঠা বুলি কওঁ হে আতৰাব পাৰি আৰু লগতে আমাৰ পোহনীয়া জীৱ-জন্তুসমূহৰ নোমবিলাক যে যতে ততে লাগি ধৰে হেয়াও আতৰাব পাৰি এইটোক লিন্ট ৰোলাৰ বুলি কোৱা হয় ইয়াতে এছটা কাগজ থাকে কাগজখন এৰুৱাই দিয়াৰ পিছত এই ধৰণে ঘুৰাই দিলে সেই কাপোৰত যে উবা উঠে বা ববলিং উঠে হেয়াও আতৰাব পাৰি আৰু লগতে জীৱ-জন্তুৰ নোমসমূহো আতৰাব পাৰি যাৰ যাৰ ঘৰত আমাৰ দৰে কুকুৰ মেকুৰী আছে তেওঁলোকেতো এইটো কথা বাৰুকৈ উপলব্ধি কৰে যে সেই জীৱ-জন্তুসমূহক বহুত বেছি মৰমো লাগে যে সিহঁতে ধৰক এই সোফাতে উঠিলে বা আমাৰ গাৰ ওচৰলৈ আহিলে কাপোৰত যে সিহঁতৰ নোমবোৰ লাগি ধৰে সেই নোমবোৰ এই লিন্ট ৰোলাৰটোৰে খুব সুন্দৰকৈ এৰুৱাব পাৰি আৰু তো কলোৱে সোৱেটাৰ বা গৰম কাপোৰত যে ববলিং উঠে হেয়াও আতৰাব পাৰি এইটো এবাৰ কিনিলে বহুত মাহ যায় আমাৰ 8-9 মাহ মান হ'ল শেষে হোৱা নাই আৰু এইটোৰ লিংকটো এই ভিডিঅ'টোৰ ওপৰতে এফিলিয়েটত দি থৈ দিছো মন কৰিলে কোনোবাই নিশ্চয় চাব পাৰিব